মিয়ালেণ্ড দাবী কৰিছে যে আমছু আদি কৰি বিভিন্ন সংগঠনক সাঙুৰ খুৱাই লৈছে। আজি প্ৰথমবাৰৰ বাবে আমি তেওঁৰ ওপৰত কোনো ধৰণৰ আইনৰ ব্যৱস্থা লোৱা নাই, কিন্তু অনাগত দিনত যদি এনেধৰণৰ মন্তব্য দিয়ে, আমছুক সাঙুৰি কিবা কথা কয়, তেতিয়াহ'লে আমি আইনৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমি আজি সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন পৰ্টেলত এটা বাতৰি চলি থকা দেখিছোঁ, য'ত এজন যুৱকে আমছুকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনৰ নাম উল্লেখ কৰি কৈছে যে আমি এটা গণ আন্দোলন গঢ়ি তুলিম আৰু মিয়া সাহিত্য শাসিত পৰিষদৰ ডিমাণ্ড দিম। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু গোলাঘাট জিলা সমিতিৰ পৰা একদম স্পষ্টভাৱে কৈছোঁ, এই দাবী বা এই ল'ৰাজনৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই, অতীততো কোনো ধৰণৰ সম্পৰ্ক নাছিল বা ভৱিষ্যতেও এই ল'ৰাৰ লগত কেতিয়াও সম্পৰ্ক নহ'ব। আৰু আমাৰ আমছু স্থিতি স্পষ্ট, আমি বৃহত্তৰ জাতিৰ অসমীয়া জাতিৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ, অসমীয়া জাতি গঢ়াৰ স্বাৰ্থত আমি গৰিহণা দিছোঁ। আমি বিভিন্ন টাইমত অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰিছোঁ আৰু কৰি যাম। আমি অসমীয়া জাতিটো বিভিন্ন জনগোষ্ঠীৰে ভৰপূৰ, সকলোৰ লগতে মিলি সেই লাগিলে মুছলমানৰ বিভিন্ন গৰীয়া মৰীয়া দেখি জোলহা হওক বা অন্য সম্প্ৰদায়ৰ লোকসকল হওক, সকলোৰ লগত মিলি এটা বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ চেষ্টা কৰিছোঁ আৰু অনাগত দিনত কৰি যাম। আৰু লগতে সেই ল'ৰাজনক আমি সকীয়াই দিছোঁ। আমি অনুমান কৰিছোঁ যে ল'ৰাটো আৱেগিক হৈ পেলাই এনেকুৱা ধৰণৰ মন্তব্য দিছে বা তেওঁ মানসিক ৰোগীও হ'ব পাৰে বা কাৰোবাৰ পৰিচালনাত পৰিও এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰে। কিন্তু আজি প্ৰথমবাৰৰ বাবে আমি তেওঁৰ ওপৰত কোনো ধৰণৰ আইনৰ ব্যৱস্থা লোৱা নাই, কিন্তু অনাগত দিনত যদি এনেধৰণৰ মন্তব্য দিয়ে, আমছুক সাঙুৰি কিবা কথা কয়, তেতিয়াহ'লে আমি আইনৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমি আমছুৱে সদায় অসমীয়াৰ পক্ষত আছোঁ, অসমীয়া জাতি গঢ়াৰ পক্ষত আছোঁ, আৰু ইয়াত কোনো ধৰণৰ মিয়া সাহিত্য পৰিষদ বা অন্য পৰিষদ মুছলমানৰ লৈ পেলাই আমি পৃথকে বিচৰা নাই আৰু অনাগত দিনতো নিবিচাৰোঁ। আমি অসমীয়া জাতিৰ হৈ কাম কৰিছোঁ আৰু ভৱিষ্যতেও অসমীয়া জাতিৰ হৈ কাম কৰি যাম। চাওক, আজি অসম চৰকাৰৰ দ্বাৰা উৰিয়ামঘাট ৰেংমা সীমান্ত সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলিছে আৰু এই উচ্ছেদ অভিযানত আমাৰ সংখ্যালঘু ৰাইজৰ শতাধিক ঘৰ ভাঙি শেষ কৰা হৈছে। আৰু সেই সীমান্তত বহুত আগৰে পৰা নাগাৰ আগ্ৰাসনৰ ৰোধ কৰাৰ অৰ্থে আমাৰ তাৰ মানুহবিলাকক তেতিয়াৰ অসম চৰকাৰে সংস্থাপিত কৰিছিলে আৰু এই উচ্ছেদত সেইসকল মানুহৰো ঘৰ ভাঙিছে। তো আজি আমি কিছুমান সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখা পাইছোঁ যে এজন যুৱকে আপোনাৰ মিয়ালেণ্ড দাবী কৰিছে। আমি তেওঁৰ এই দাবীক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেওঁক আমি সকীয়াই দিছোঁ যে এনেকুৱা আৱেগিক হৈ পেলাই এনেকুৱা প্ৰৰোচনামূলক উত্তেজনামূলক দাবী আমি কোনোপধ্যে গ্ৰহণ নকৰোঁ। আৰু দ্বিতীয়তে আমাৰ এইটোৱে বেয়া লাগিছে যে তেওঁ আমছুকে আদি কৰি বিভিন্ন সংগঠনক সাঙুৰ খুৱাই লৈছে। আমি গোলাঘাট জিলা আমছুৱে স্পষ্টভাৱে ক'ব বিচাৰোঁ যে তেওঁৰ এইটো যিটো দাবী, এইটো তেওঁৰ ব্যক্তিগত দাবী, ইয়াত আমছুৰ কোনো অংশ নাই আৰু আমছু এইবিলাকৰ পৰা সদায় বিৰত থাকে। আৰু এই ল'ৰাজনক আমি সকীয়াই দিছোঁ যে অনাগত ভৱিষ্যতে এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকে যেন। আমি সকলোৱে বৃহত্তৰ অসমীয়া জাতি গঠনৰ আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগে। এই ক্ষেত্ৰত আমি সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আমি এক বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে অৰিহণা থাকিব লাগে আৰু এনেকুৱা দাবী আহিলে এই অৰিহণাত হেঙাৰ আহিব বুলি আমি ভাবোঁ।